নমস্কাৰ বন্ধু-বান্ধৱীসকল, আশা কৰোঁ সকলো ভালে আছে। মোৰ আন এটি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। বন্ধু-বান্ধৱীসকল, আজি মই ক্লাছ 9ৰ এটা ইম্পৰ্টেণ্ট গ্ৰামাৰৰ টপিক লৈছোঁ আৰু সেইটো হৈছে আৰ্টিকল। চ' আৰ্টিকল শিকাৰ আগতে প্ৰথমতে আৰ্টিকল কি হয় অৰ্থাৎ হোৱাট ইজ আৰ্টিকল সেইটো জনাটো দৰকাৰ। চ' আৰ্টিকল কি হয়? আৰ্টিকল ৰাইটিং ইজ এ ফৰ্ম অফ ৰাইটিং that gives information, explains ideas, or expresses opinions on a particular topic in a clear and organized way. অৰ্থাৎ আৰ্টিকল মানে হৈছে এটা ৰাইটিং ফৰ্ম হয় যাৰ জৰিয়তে কিবা এটা বিষয়বস্তুৰ ওপৰত আমি ইনফৰমেশ্যন দিম, তাৰ ওপৰত বৰ্ণনা আগবঢ়াম বা কিবা আমাৰ নিজৰ অপিনিয়ন থাকিলে অপিনিয়নটো আমি আগবঢ়াম কোনোবা এটা পাৰ্টিকুলাৰ টপিকৰ ওপৰত আৰু সেইটো ক্লিয়াৰ এণ্ড অৰ্গেনাইজ ৱে খুব ধুনীয়াকৈ পৰিপাটিকৈ আমি তাৰ ওপৰত লিখিব লাগিব। চ' সেইটো হৈছে এটা আৰ্টিকল। পাৰ্পজ অফ এন আৰ্টিকল। আৰ্টিকল লিখাৰ এটা উদ্দেশ্য আছে আৰু সেই উদ্দেশ্যখিনি কি এবাৰ আমি চাই লওঁ। চ' প্ৰথমতে টু ইনফৰ্ম, মানুহক ইনফৰ্ম কৰি দিয়া বা গিভ ইনফৰমেশ্যন, মানুহক এটা বিষয়ৰ ওপৰত আমি কি কৰোঁ ইনফৰমেশ্যন দিওঁ। 2 নম্বৰটো হৈছে টু ডিছক্ৰাইব অৰ এক্সপ্লেইন, সেই বিষয়টোৰ ওপৰত আমি অলপ বৰ্ণনা কৰি কিবা এটা লিখোঁ। 3 নম্বৰটো হৈছে টু এক্সপ্ৰেছ ইয়ৰ অপিনিয়ন, অৰ্থাৎ তোমাৰ নিজৰ মতামত সেই বিষয়টোৰ ওপৰত তুমি দিব পাৰা। 4 নম্বৰটো হৈছে টু কনভিন্স অৰ পাৰ্চুৱেট, তুমি সেই ইনফৰমেশ্যনটোৰ জৰিয়তে মানুহজনক সেই বিষয়বস্তুটোৰ ওপৰত তুমি কনভিন্স বা মতামত বা পতিয়ন জনাব পৰাব লাগিব। নেক্সট 5 নম্বৰটো হৈছে টু এণ্টাৰটেইন ৰিডাৰ্ছ, ৰিডাৰ্ছসকলক সেই পঢ়া বিষয়বস্তুটোৰ পৰা কিবা এটা শিকিব পাৰে বা অলপ তাৰ পৰা কিবা এটা উপভোগ কৰিব পাৰে। গতিকে তেনেধৰণে আমি আৰ্টিকলছবোৰ লিখিব পাৰিব লাগিব। আমি ফিচাৰ্ছ অফ এ গুড আৰ্টিকল, মানে ভাল আৰ্টিকল হ'বলৈ কিছুমান গুণৰ প্ৰয়োজন। যেনেকৈ ভাল আৰ্টিকল হ'লে প্ৰথমতে আমি ক্লিয়াৰ টাইটেল দিব লাগিব। নেক্সট চিম্পল এণ্ড ইজি লেংগুৱেজত লিখিব লাগিব, সহজ সৰল ভাষাত লিখিব লাগিব। নেক্সট অৰ্গেনাইজ ইনটু পেৰেগ্ৰাফছ, মানে কিছুমান 2-এটামান পেৰেগ্ৰাফত লিখিব লাগে। তাৰপিছতে ইণ্টাৰেষ্টিং বিগিনিং, অৰ্থাৎ আৰম্ভণিটো খুব ইণ্টাৰেষ্টিং হ'ব লাগে, ভাল হ'ব লাগে। নেক্সট লজিকেল ফ্ল' অফ আইডিয়াছ, মানে তুমি যি আইডিয়া দিছা সেই আইডিয়াটোৰ ফ্ল'টো ধুনীয়াকৈ মেইনটেইন কৰিব লাগে। মানে এনেকুৱা হ'ব নালাগে তুমি কিবা এটা বিষয়বস্তুৰ ওপৰত তুমি লিখি লিখি আহি আছা আৰু বেলেগ এটা কথা তুমি যিটো নেকি সেই বিষয়টোৰ লগত কোনো সংগতি নাই তাত তুমি সেই বস্তুটো তাত ভৰাই দিব নালাগে। নেক্সট আহিলে হাৰ্ড কনক্লুজন অৰ মেছেজ, এটা ধুনীয়া বা এটা কনক্লুজন এটা আমি দিব লাগে, ভাল কনক্লুজন এটা দিব লাগে, মেছেজ এটা তাৰ পৰা আমি দিব পাৰিব লাগে। ফৰ্মেট অফ আৰ্টিকল ৰাইটিং, আৰ্টিকল ৰাইটিঙৰ এটা ফৰ্মেট থাকে। চ' প্ৰথমতে আমি চাই ল'ম কি আছে। ওপৰত থাকিব টাইটেল বা আমি হেডিং বুলিও কওঁ, তাৰ তলতে লিখোঁতাজনৰ নামটো লিখিব লাগিব, বাই নেম দিব লাগিব, ইয়াত লিখা আছে দেখিছানে, বাই নেম দিব লাগিব। তাৰপিছতে আমি ইন্ট্ৰডাকশ্যনটো আৰম্ভ কৰিম, ব্ৰিফ ইন্ট্ৰডাকশ্যন এবাউট দ্য টপিকটোৰ ওপৰত বৰ বেছিক ইন্ট্ৰডাকশ্যন কৰিব নেলাগে। তাৰপিছত আহিলে বডি, এতিয়া বডিত আমি কি কি বস্তু ভৰাম সেইবোৰ এবাৰ চাই লোৱা। বডিত লিখিব লাগিব কজেছ থাকিব পাৰে, ৰিজনছ ইফেক্ট থাকিব পাৰে, প্ৰেজেণ্ট চিটুৱেশ্যনৰ ওপৰত তুমি বস্তুটো দিব পাৰা, এক্সাম্পল দিব পাৰা, ফেক্ট দিব পাৰা, এডভান্টেজ সুবিধা, তুমি সেই বিষয়বস্তুটোৰ যিটো বিষয়বস্তুৰ ওপৰত আৰ্টিকল লিখিব দিছে তাৰ সুবিধানো কি অসুবিধানো কি, এই গোটেই বস্তুখিনি আমি আচলতে মেইন বডিটোত আমি ইনক্লুড কৰিব লাগিব বা অন্তৰ্ভুক্ত কৰিব লাগিব। তাৰপিছত আমি ইয়াত আকৌ লিখিছে কনক্লুজন, কনক্লুজনত কি দিব লাগিব, ছাজেশ্যন, তুমি পৰামৰ্শ দিব পাৰা, মতামত দিব পাৰা বা কিবা এটা সমস্যাৰ ওপৰত যে লিখিছা এটা চলিউশ্যনৰ এটা তুমি কথা ক'ব পাৰা বা পজিটিভ যিটো এণ্ডিং, ভাল যিটো কথা তাৰ পৰা ওলাব লাগে এই আৰ্টিকলটোৰ পৰা। নেক্সট এতিয়া মই এটা কুৱেশ্যন লৈছোঁ, এই কুৱেশ্যনটো এবাৰ চাই লোৱা ধুনীয়াকৈ। এই কুৱেশ্যনটো মই নিজে বনাইছোঁ, গতিকে আজিকালি যিহেতু কুৱেশ্যন পেটাৰ্ণ অৰ্থাৎ কুৱেশ্যন সোধাৰ ধৰণটো সলনি কৰিছে, সেইকাৰণে ইয়াত সোধাৰ ধৰণটো সলনি কৰি এটা কুৱেশ্যন বনোৱা হৈছে। সেইটো হৈছে nowadays many students are losing interest in reading books other than their textbooks, আজিকালি ছাত্ৰ ছাত্ৰী প্ৰায় এটা বস্তু দেখা পোৱা গৈছে, বেলেগ কিতাপ অৰ্থাৎ টেক্সটবুকৰ বাহিৰা কিতাপবোৰ পঢ়াৰ ইণ্টাৰেষ্টটো একেবাৰে কমি গৈছে। মই সেইধৰণে ষ্টাৰ্টটো কৰিছোঁ। এজ এ কনচাৰ্ণ ষ্টুডেণ্ট, তুমি একদম কনচাৰ্ণ ষ্টুডেণ্ট, ভাল ষ্টুডেণ্ট হিচাপে ৰাইট এন আৰ্টিকল ফৰ ইয়ৰ স্কুল মেগাজিন অন দ্য টপিক ইম্পৰ্টেঞ্চ অফ ৰিডিং, তুমি স্কুল মেগাজিনত দিবৰ কাৰণে তুমি এটা আৰ্টিকল লিখিব লাগে আৰু সেই আৰ্টিকলটো হৈছে ইম্পৰ্টেঞ্চ অফ ৰিডিং, ৰিডিঙৰ মানে ইম্পৰ্টেঞ্চ কি, গুৰুত্বতা কি,
তাৰ ওপৰত তুমি এটা আৰ্টিকেল লিখিব লাগে। টু হেল্প ষ্টুডেণ্ট আণ্ডাৰষ্টেণ্ড দ্য ভেলু অফ ডেভেলপিং এ ৰিডিং হেবিটছ। তুমি ল'ৰা ছোৱালীখিনিক তুমি বুজাব পাৰিব লাগিব তাৰ যোগেদি যে পঢ়াৰ গুৰুত্বটা কি, পঢ়িলে আমাৰ কি হয়। Write an article in about 120 to 150 words. You are Rohan or Rosni. যদি ল'ৰা তুমি ৰহন বুলি নিজকে নামটো দিবা, আৰু যদি ৰশ্নি তো তোমাৰ নামটো ৰশ্নি বুলি দি দিবা। গতিকে আৰ্টিকেলটো বৰ বেছি দীঘলীয়াও লিখিব পৰা নাই, এটা ৱৰ্ড লিমিট দি দিছে, সেইটো ৱৰ্ড লিমিট ফ'ল' কৰি আমি লিখিব লাগিব। এতিয়া এই কুৱেশ্যনটোৰ এনচাৰটো দিবলৈ যাওঁতে টাইটেলটো আমি লিখি দিছো ইম্পৰ্টেঞ্চ অফ ৰিডিং। তুমি বেলেগো দিব পাৰা, কোনে লিখিছে তাৰ তলত লিখি দিম বাই ৰাহুল শৰ্মা। যিটো কুৱেশ্যন দিয়া আছিলে কুৱেশ্যনৰ মতে আমি অলপমান লিখিব লাগিছিলে, মই নামটো সলনি কৰি দিছো, তোমালোকে সলনি নকৰিবা। কুৱেশ্যনটোত যি নাম থাকে আমি সেই নামটো ইয়াত উল্লেখ কৰিম। যদি নাম উল্লেখ নাথাকে তেতিয়াহ'লে বাই XYZ লিখি দিবা। তাৰপিছত লিখা আছে ইন্ট্ৰডাকশ্যনত কি লিখিছে চোৱা, এবাৰ মই পঢ়ি দিছো। ইন্ট্ৰডাকশ্যনটো বৰ বেছি দীঘলীয়াও কৰিব নালাগে। ৰিডিং ইজ ওৱান অফ দ্য most important habits that leads to knowledge in imagination and personal growth. পঢ়া এনেকুৱা এটা অভ্যাস হয় যাৰ যোগেদি আমি জ্ঞান, আমি কল্পনা বা আমাৰ যিটো ব্যক্তিগত বিকাশ সেইখিনি হ'ব পাৰে। In today's fast moving world, developing a reading habit has become more important than ever. আগতকৈ বৰ্তমান সময়ত ফাষ্ট মুভিং ৱৰ্ল্ডত পঢ়াৰ গুৰুত্বতাটো বহুত বেছি বাঢ়ি গৈছে, যিহেতু ল'ৰা ছোৱালীৰ পঢ়াৰ অভ্যাসটোৱে নাইকিয়া হৈ গৈছেগে। তাৰপিছত মেইন বডিটোত মই থুলমূলকৈ ইয়াত লিখি দিছো, এবাৰ চাই ল'বা। ৰিডিং হেল্প আছ টু গেইন ইনফৰমেশ্যন এবাউট দ্য ৱৰ্ল্ড এণ্ড ইম্প্ৰুভ ইয়ৰ ভকাবুলাৰী, গ্ৰামাৰ এণ্ড কমিউনিকেশ্যন স্কিলছ। গতিকে ৰিডিং এনেকুৱা এটা বস্তু হয় যাৰ যোগেদি আমি বহুত বস্তুৰ মানে ইনফৰমেশ্যন পাই যাওঁ, জ্ঞান পাই যাওঁ, আৰু যাৰ যোগেদি আমাৰ কিছুমান শব্দৰ ভাণ্ডাৰ আমাৰ বাঢ়ি যায়, গ্ৰামাৰৰ নলেজ আমাৰ বাঢ়ি যায়, কমিউনিকেশ্যন স্কিল মানুহৰ লগত কথা পতা যিটো কনফিডেন্স, সেই কনফিডেন্সটো বাঢ়ি যাব। ইট sharpens our thinking and help us to perform better in study. আৰু পঢ়াৰ অভ্যাসটো গঠন হ'লেই আমাৰ বিভিন্ন ক্ষেত্ৰত সহায় কৰিব, বিশেষকৈ পঢ়াৰ ক্ষেত্ৰত আমাক সহায় কৰিব, আমাৰ জ্ঞান বাঢ়িব, সেই বুজাইছে। আৰু বুকছ ৰিডিউচেছ ষ্ট্ৰেছ, মানে কিতাপ পঢ়িলে আমাৰ যিটো ষ্ট্ৰেছ অৰ্থাৎ যিটো প্ৰেছাৰ, সেই প্ৰেছাৰবোৰ কমি যায়। ডেভেলপ ক্ৰিয়েটিভিটি, আইডিয়া মানে ক্ৰিয়েটিভিটি বাঢ়ি যায়। এণ্ড টিচ আছ ভেলুৱেবল লাইফ লেচন, আৰু আমাক জীৱনৰ বিভিন্ন ধৰণৰ শিক্ষা প্ৰদান কৰিব পাৰে। However, due to mobile phones and social media, students are losing interest in reading. কিন্তু মোবাইল ফোন আৰু ছ'চিয়েল মিডিয়াৰ ব্যৱহাৰৰ বাবে ল'ৰা ছোৱালীৰ ৰিডিঙৰ যিটো ইণ্টাৰেষ্ট, সেইটো ইণ্টাৰেষ্টটো কমি যোৱা দেখা গৈছে। This has reduced concentration, power and learning ability among many children. আৰু এই ছ'চিয়েল মিডিয়া আৰু মোবাইল ফোনৰ ব্যৱহাৰে মানুহৰ অৰ্থাৎ ল'ৰা ছোৱালীৰ যিটো কনচেনট্ৰেশ্যন, যিটো পাৱাৰ, মানে জ্ঞান মানে একেৰাহে পঢ়ি থকাটো বা অলপমান কিবা এটা বস্তুত গুৰুত্ব দিয়াৰ যিটো কেপাচিটি, সেইটো নাইকিয়া হৈ গৈছে। লাৰ্ণিং এবিলিটি এমংছ মেনি চিলড্ৰেন, আৰু বহুত ল'ৰা ছোৱালীৰ মাজৰ যিটো লাৰ্ণিং এবিলিটি আছে, শিকাৰ যিটো দক্ষতা আছে, সেইটো ক্ৰমান্বয়ে কমি গৈছে, জাষ্ট বিকজ অফ ইউজিং টু মাছ মোবাইল ফোনছ। তাৰপিছত মই আকৌ ইয়াত কনক্লুজন এটা ইনক্লুড কৰিছো, সেই কনক্লুজনটো এবাৰ চাই লোৱা। টু এনজয় দ্য ৰিয়েল বেনিফিটছ অফ ৰিডিং, ষ্টুডেণ্টছ মাষ্ট টেক ইট এ ডেইলি হেবিট। পঢ়াৰ যিটো মাদকতা, সেই মাদকতাটো ল'বৰ বাবে ছাত্ৰ ছাত্ৰীসকলে প্ৰত্যেক দিনাই পঢ়িব লাগিব, প্ৰত্যেক দিনাৰ পঢ়াৰ যিটো অভ্যাস সেইটো গঠন কৰিব পাৰিব লাগিব। স্কুলছ এণ্ড পেৰেণ্টছ শুড মটিভেট চিলড্ৰেন টু ৰিড এটলিষ্ট 15 or 20 minutes every day. স্কুলৰ শিক্ষক শিক্ষয়িত্ৰীয়ে হওক বা স্কুলৰ সকলো ব্যক্তিয়েই আৰু লগতে পেৰেণ্টছসকলেও কি কৰিব লাগে, ছাত্ৰ ছাত্ৰীসকলক মটিভেট কৰিব লাগে বা উৎসাহিত কৰিব লাগে, কমচে কম 15 বা 20 মিনিটলৈকে আমি পঢ়া শুনা কৰিব লাগে। ৰিডিং ইজ এ চিম্পল হেবিট, ৰিডিংটো হৈছে বহুত সাধাৰণ এটা হেবিট, বাট ইট কেন চেঞ্জ লাইফছ ইন দ্য মোষ্ট পাৱাৰফুল ৱে। কিন্তু ই আমাৰ জীৱনটো বহুত ব্যাপকভাৱে সলনি কৰি দিব পাৰে, গতিকে আমি পঢ়িব লাগে। গতিকে মই থুলমূলকৈ অকণমান তোমালোকক বৰ্ণনা কৰি দিলো যে আৰ্টিকেল আচলতে আমি কি ধৰণে লিখিব লাগে। গতিকে যদি ভিডিঅ'টো ভাল পাইছে প্লিজ লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব। ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে অশেষ ধন্যবাদ। থেংক ইউ ফৰ ৱাচিং।